What is lie detector বা polography test? হয়, lie detector বা polography test কি বস্তু? অর্থাৎ আমি প্ৰায় শুনিবলৈ পাওঁ যে অপৰাধীয়ে মিছা কথা কৈছে নেকি, ইয়াক ধৰা পেলাবলৈ লাই ডিটেক্টৰ মেচিন ব্যৱহাৰ কৰা হয়, অৰ্থাৎ polography test বুলিও ইয়াক কোৱা যায়। কিন্তু এই বস্তুটো কেনেকৈ সম্ভৱ আৰু ক'ত কেনেকৈ কিয় হৈছিল এই কথাখিনি মই আপোনালোকক ক'বলৈ আহিছোঁ। আচলতে আমাৰ দৈনন্দিন জীৱনত আমি বহু কথাই সঁচা আৰু মিছাৰ মাজেৰে পাৰ হওঁ, আৰু এই সঁচা আৰু মিছাৰ মাজেৰে যেতিয়া পাৰ হওঁ, যেতিয়া আমি মিছা কথা কওঁ, আমাৰ দৈহিক কিছু পৰিৱৰ্তন আহি যায়, সেয়া লাগিলে ব্লাড প্ৰেছাৰ হওক বা টেম্পাৰেচাৰ হওক ইত্যাদি ইত্যাদি। কিন্তু এজন মানুহে কোৱা কথাখিনি কিমান সঁচা আৰু কিমান মিছা এইখিনি ধৰা পেলাবৰ কাৰণে লাই ডিটেক্টৰ এই মেচিনটো ব্যৱহাৰ কৰা হয় বা polography টেষ্ট বুলি কোৱা হয়। আৰু বহু ব্যক্তিয়ে বহু সহজে বৰ ধুনীয়াকৈ কিছুমান মিছা কথা কৈ দিয়ে, কিন্তু সেইটো আমি সাধাৰণভাৱে ধৰিব নোৱাৰোঁ। কিন্তু বহু ব্যক্তিয়ে মানে বাহাদুৰি মাৰি কৈ দিয়ে যে মই গম পাওঁ সি মিছা কৈছিল বুলি, কিন্তু তেওঁৰ অভিজ্ঞতা থাকিব পাৰে এজন ব্যক্তিয়ে কিমান সঁচা কৈছে বা মিছা কৈছে, কিন্তু এইটো কথা হ'ব নোৱাৰে যে 100% সত্য। তেখেতে হয়তো কোনোবা এটা সময়ত মানে কেনেবাকৈ এটা লাগি যাব পাৰে সঁচা হৈছে বুলি, তেওঁ কোৱা কথাটো সঁচা হৈছে বুলি। গতিকে এজন মানুহে অনুমান কৰি অভিজ্ঞতাৰ ফালৰ পৰা ফটকে কৈ দিব নোৱাৰে যে তেওঁ কোৱা কথাটোৱে সঁচা। গতিকে মেচিনটো ব্যৱহাৰ কৰা হয় বৰ্তমান সময়ত বহু কোম্পানীয়ে কৰে, আৰু কিছুমান অপৰাধী ধৰা পেলাবৰ কাৰণে এনেকৈ কৰে। বিভিন্ন ধৰণৰ অপৰাধীয়ে মিছা মাতিব পাৰে, আৰু এই মিছা মতাটো যে সত্য এই কথাটো কেনেকৈ গম পাম? আমি সৰ্বসাধাৰণ ৰাইজেতো গম নাপাম, কিন্তু এই মেচিনটো ব্যৱহাৰ কৰিলে গম পোৱা যায় এই বুলি বহুতে বিশ্বাস কৰে। এতিয়া এই মেচিনটো কেনেকৈ ডেভেলপ হৈছে মই কথাখিনি কৈছোঁ। মেচিনটো ডেভেলপ কৰিছিল 1921 চনত কেলিফৰ্ণিয়াৰ এজন মেডিকেল ষ্টুডেণ্টে। এইটো ডেভেলপ কৰি প্ৰথমবাৰ টেষ্ট কৰি চোৱা হৈছিল যে এইটো ব্যক্তিজনে কিমান সঁচা কৈছে বা কিমান মিছা কৈছে, আৰু তাত কিছু তেওঁলোকে পজিটিভ আনচাৰ পাইছিল। গতিকে এই মেচিনটোৰ প্ৰৱৰ্তন হৈ গ'ল লাই ডিটেক্টৰ মেচিন বুলি। মেচিনটোৱে ভাল ফল দেখুৱাৰ কাৰণে পৃথিৱীৰ বিভিন্ন দেশত ইয়াক ব্যৱহাৰ কৰিবলৈ ধৰিলে। ব্যৱহাৰ কিন্তু পৃথিৱীৰ সকলো দেশত এইটো বৈধ নহয়, কিছুমানত এইটো বাধা প্ৰদান কৰা হৈছে পৃথিৱীৰ বেলেগ বেলেগ কিছুমান দেশত, কিন্তু ভাৰতত এইটো বৈধ। কিন্তু বৈধ ইয়াক সেই ব্যক্তিজনে পাৰ্মিশ্যন দিব লাগিব স্বইচ্ছাই। অৰ্থাৎ ধৰক এতিয়া আপোনাক এই লাই ডিটেক্টৰ মেচিনটো যদি ব্যৱহাৰ কৰিবলগীয়া হয় কিবা কাৰণত, আপুনি পাৰ্মিশ্যন দিব লাগিব, হয় মোক ব্যৱহাৰ কৰক। যদি আপুনি লাই ডিটেক্টৰ মেচিনটো ব্যৱহাৰ কৰিবলৈ নিদিয়ে, মই পাৰ্মিশ্যন নিদিওঁ, তেতিয়া কৰিব নোৱাৰে। এইটো লাগিলে প্ৰশাসনেই হওক বা তদন্তকাৰী দলেই হওক ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু তদন্তকাৰী দলে তেতিয়া আপোনাৰ ওপৰত সেই মেচিনটো ব্যৱহাৰ কৰিব আপোনাক যদি ডাউটত ৰাখে, আপোনাক যদি সন্দেহত ৰাখে, আপুনি মিছা কৈছে নেকি, আপুনি যদি সেই তদন্তকাৰী দলক নালাগে নকৰিব মই দিব নোৱাৰো পাৰ্মিশ্যন বুলি কৈ দিয়ে, তেনেহ'লে সেই তদন্তকাৰী দলে নিশ্চিত হৈ পৰিব যে আপুনি মিছা মাতি আছে, আৰু তেওঁলোকে তদন্ত কৰি থকা ঘটনাটোৰ লগত আপুনি মানে ওতঃপ্ৰোতভাৱে জড়িত, গতিকে ধৰা পৰি যাম বুলি সেই মেচিনটো ব্যৱহাৰ কৰিবলৈ নিদিয়ে। গতিকে সেইবুলি যদি কৈ দিয়া, তদন্তকাৰী দলে গম পাই যাব যে আপুনি সেই ঘটনাটোৰ লগত জড়িত হৈ আছে। গতিকে বহু এনেকুৱা ধৰণৰ ব্যক্তিয়ে লাই ডিটেক্টৰ ব্যৱহাৰ কৰিবলৈ পাৰ্মিশ্যন দি দিয়ে, আৰু পাৰ্মিশ্যন যদি আপোনাৰ পৰা পায় সেই মেচিনটো লগাব, আৰু মেচিনটো লগাই আপোনাক বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব। আৰু তদন্তকাৰী দলে এইটো যেতিয়া ৰিজাল্ট পাব, এই ৰিজাল্টটো পোৱাৰ পিছত সেই ৰিজাল্টটো আপুনি ধৰক মিছা মাতিছে বুলি হ'ল গম পালে, আৰু সেই মিছা মতাৰ ৰিজাল্টটো যেতিয়া কোৰ্টত ছাবমিট কৰিব, কোৰ্টেহে বিচাৰ কৰিব, এওঁলোকে এটা তথ্যহে দি দিব যে তেওঁলোকক লাই ডিটেক্টৰত এইটো পৰীক্ষা কৰা হ'ল যে তেওঁ মিছা মাতিছে বুলি ওলাইছে। কোৰ্টত কিন্তু এইটো ইমান গ্ৰহণযোগ্য নহয় বুলি কয়। লাই ডিটেক্টৰে যিটো ৰিজাল্ট দিব তেওঁ মিছা মাতিছে বা সঁচা মাতিছে, এইটো কোৰ্টে এইটো বৰ গ্ৰহণযোগ্য বুলি নাভাবে। আৰু ইণ্ডিয়াত এই লাই ডিটেক্টৰটো মানে বাধা নাই, কৰিব পাৰে, কিন্তু সেই ব্যক্তিজনে পাৰ্মিশ্যন দিব লাগিব। এতিয়া লাই ডিটেক্টৰ মেচিনটোৱে কেনেকৈ কাম কৰে? এতিয়া এটা কথা আমি গম পাওঁ যে আমাৰ মস্তিষ্কটোৱে হৈছে এটা কম্পিউটাৰ, নহয় জানো? এই মস্তিষ্কটোৱে আমাক যি কৰিবলৈ কয়, আমি চিন্তা কৰি যিটো ভাল বুলি পাওঁ বা কৰিব লাগে সেইটোৱে আমাক কৰে। এতিয়া মই হাতখনে এনেকৈ দাঙিছোঁ, এইটো কামাণ্ড দিছে মস্তিষ্কই, অৰ্থাৎ আমাৰ এই কম্পিউটাৰটোৱে লাইক এটা কম্পিউটাৰ, ই CPU, ই কামাণ্ড দিছে যে হাতখন এনেকৈ মূৰলৈ নি এনেকৈ তললৈ আনা, বা মই কিখিনি কথা ক'ম, মই কেনেকৈ ক'ব লাগিব, এইটো কামাণ্ড দি আছে
আমাক নিৰ্দেশ দি আছে মস্তিষ্ক অৰ্থাৎ আমাৰ ব্ৰেইনে আৰু এই ব্ৰেইনটোৱে হৈছে এটা কম্পিউটাৰ আৰু এই কম্পিউটাৰৰ লগত লিংক হৈ আছে আৰু এতিয়া কথা হৈছে এই মেচিনটোৰ কাৰণে যেতিয়া আমাৰ মেচিনটো আমাৰ দেহৰ লগত সংলগ্ন কৰি দিয়া হ'ব কৰাৰ পিছত কম্পিউটাৰত সেই গ্ৰাফছখিনি চাই থাকে তাৰ স্পেচিয়েলিষ্টসকলে এতিয়া কথা হৈছে কি এতিয়া মই যিটো গতিত আপোনালোকক কথা কৈ আছোঁ ধৰক ইমান মোৰ ভয় নাই কিবা এটা কথা মই শিকাবলৈ যত্ন কৰি আছোঁ বা মই জনা কথাখিনি আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ কিন্তু ইয়াতে যদি মোক হঠাতে কোনোবাই সুধি দিয়ে কিবা এটা কথা মই মিছা মাতিব লাগে হয়তো বৰ্তমান সময়ত চলি থকা মোৰ যিটো ব্লাড প্ৰেছাৰ এই ব্লাড প্ৰেছাৰটো মোৰ বাঢ়ি যাব বা মোৰ মুখৰ এপিয়াৰেঞ্চ চেঞ্জ হ'ব বা মোৰ ব্লাডত পৰিৱৰ্তন আহিব মোৰ গাত পৰিৱৰ্তন আহিব আচলতে ব্লাড প্ৰেছাৰ পালছ ৰেট যিটো এই হাতত যে চাওঁ যে পালছ ৰেট এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ আহি যাব আৰু এই চেঞ্জটো ক'ত দেখাব সেই কম্পিউটাৰত দেখাব কম্পিউটাৰত দেখুৱাৰ লগে লগে সেই ব্যক্তিজনে গম পাব যে মই মিছা মাতিছোঁ বুলি কাৰণ সেই মেচিনটো যেতিয়া লগোৱা হয় বিভিন্ন ধৰণৰ কুৱেশ্যন কৰা হয় আৰু সেই কুৱেশ্যনবোৰ সেই প্ৰসংগৰ পৰা বহুত আঁতৰিও কৰা হয় ধৰক আপুনি এটা ক্ৰাইম কৰিছে সেই ক্ৰাইমটোৰ ওপৰত আপোনাক সোধা নাই আপোনাক সুধিলে তুমি কোন স্কুলত পঢ়িছিলা কিমানলৈকে পঢ়িছিলা সাধাৰণ আপুনি বোলে আমুকলৈ ফুৰিবলৈ গৈছেনে বা বোলে আজি ভাত কিহেৰে খাই আহিলে একদম সাধাৰণ কুৱেশ্যন মানে তাৰ গ্ৰাফটো তেওঁলোকে চাব যে কিমান নৰ্মেল কুৱেশ্যন কৰি আছে আপুনি বিনা দ্বিধাই দি আছে হঠাৎ যেতিয়া সেই ক্ৰাইমটোৰ বিষয়ে আপোনাক কুৱেশ্যন এটা সুধি দিব তেতিয়া আপুনি ইয়েছ আৰু ন'ৰে সেই কুৱেশ্যনটোৰ এনচাৰ দিব লাগে আৰু তাৰ কুৱেশ্যনবোৰ তেনেকুৱাই আপুনি আমুকটো কাম কৰিছিল নে আপুনি কৰা নাই বা কৰিছিলোঁ ইয়েছ বা ন' বুলি ক'ব লাগিব কৰাৰ সেই বুলি কোৱাৰ লগে লগে আপোনাৰ দেহৰ মানে যিটো পালছ ৰেট ব্লাড প্ৰেছাৰ ইত্যাদি চেঞ্জ হৈ যাব পাৰে যিটো মেচিনটোৱে ডিটেক্ট কৰি ল'ব লগে লগে আৰু ডিটেক্ট কৰি লোৱাৰ লগে লগে সেইটো ৰিজাল্ট ওলাই পৰিব আপুনি মিছা কৈছে কাৰণ আগৰডোখৰ আপোনাক সুধি আছিল নৰ্মেল কুৱেশ্যন আপুনি ভাত কিহেৰে খালে আপুনি কোন স্কুলত পঢ়িছিলে বা এনেকুৱা ধৰণৰ একদম নৰ্মেল কুৱেশ্যনখিনি সেইখিনি সময়ত আপোনাৰ ব্লাড প্ৰেছাৰ কেনেকুৱা আছিল মানে যিটো পালছ ৰেট কেনেকুৱা আছিল নৰ্মেল আছিল হঠাৎ আপোনাক তেনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া কৈ দিব ক্ৰাইম ৰিলেটেড আপুনি মিছা যদি মাতিছে আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ি যাব বা আপোনাৰ গাৰ পৰা কোন অংশৰ পৰা কেনেকুৱা ধৰণৰ ঘাম ওলাইছে মূৰৰ পৰা কিমান ঘাম ওলাইছে বা শৰীৰৰ পৰা আপোনাৰ কিমান ঘাম ওলাইছে কোন অংশৰ পৰা কিমান ঘাম ওলাইছে এইবোৰেও নিৰ্ধাৰণ কৰে আপুনি কিমান সঁচা মাতিছে বা কিমান মিছা মাতিছে লাই ডিটেক্টৰৰ দ্বাৰা এইটো গম পোৱা যায় বহুতে মেচিনটোৰ সিদ্ধান্তক মানি ল'ব বিচাৰে আৰু বহুতে মেচিনটোৰ সিদ্ধান্তক মানি ল'ব নিবিচাৰে কাৰণ এই মেচিনটোৱে যিটো কথা ধৰা পেলাবলৈ যায় সেই কথাটো লুকুৱাই ৰাখিও কামখিনি কৰিব পাৰি বুলি বহুতে দাবী কৰে গতিকে পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ পাৰ্মিশ্যন দিয়া হৈছে এইটো ব্যৱহাৰৰ কাৰণে আৰু বহুত দেশত এইটো মানে পাৰ্মিশ্যন দিয়া নাই কিন্তু ভাৰতবৰ্ষত দিছে ভাৰতবৰ্ষত ব্যৱহাৰ কৰিছে আৰু এইখিনিতে এটা কথা জানিব লাগিব যে বহু এনেকুৱা ধৰণৰ কিছুমান কোম্পানী আছে যিবোৰ কোম্পানী ইণ্টাৰভিউত আপোনাক এই লাই ডিটেক্টৰ ব্যৱহাৰ কৰে কিছুমান প্ৰশাসনিক বিভাগ আছে সেই বিভাগবোৰত আপুনি এন্ট্ৰি হ'বলৈও ইণ্টাৰভিউৰ সময়ত বা সেই ইণ্টাৰভিউ দিয়াৰ পিছত তেনেকুৱা ধৰণৰ কিছুমান প্ৰতিৰক্ষা বিভাগত বিশেষকৈ এই মেচিনটো ব্যৱহাৰ কৰা হয় হয়তো তেওঁলোকে চোৱাংচোৱা হ'ব পাৰে অন্য দেশৰ গতিকে সেই ইণ্টাৰভিউটোৰ সময়ত বা সেই সময়খিনি লাই ডিটেক্টৰ ব্যৱহাৰ কৰা হয় কিজানি তেওঁ মিছা মাতিছে অন্য দেশৰ চোৱাংচোৱা হৈ আমাৰ প্ৰতিৰক্ষা বিভাগৰ মাজত সোমাব বিচাৰিছে গতিকে সেইখিনি সময়ত এই মেচিনটো ব্যৱহাৰ কৰা দেখা যায় ঠিক আছে দিয়ক দিনটোত আপুনি আৰু মই কিমান মিছা মাতো লাই ডিটেক্টৰ বা পলোগ্ৰাফি টেষ্ট কৰিলে ওলাই যাব ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা সময়ত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই